ইমানেই যদি কাম কৰিছে তেওঁলোকে কাণত তেল দি শুই থাকিলে হ'ল, গাঁৱে গাঁৱে কেলৈ ঘূৰি ফুৰিব লাগে, চুবুৰীয়া গুণ্ডা মানুহ কেলৈ কৰিব লাগে। ইমানেই যদি উন্নয়ন কৰিছে তেওঁলোকে ভাবিছে যে যদি বিৰোধী নাই সমাজত, তেওঁ যি ধৰণে ক্লেইম কৰে যে সমাজত আমাৰ নদুৱাৰ সমষ্টিৰ বিৰোধীয়েই নাই, নদুৱাৰ সমষ্টিত কংগ্ৰেছেই নাই বুলি তেখেতে কয়, ইমান মানুহ কেলৈ আমাৰ পিছত লগাই দিছে। য'তে যাওঁ তাৰ পিছে পিছে 3-4টা বাইক আমাক ফ'ল' কৰি আছে। হাস্যাস্পদ কথা, কোনোবা কলনীত গ'লে কলনীত 2-4টা ল'ৰামান লগে লগে আমাৰ উপস্থিত হৈ যায়, আমাৰ কলনীত নোসোমাব বুলি। ইমান ভয় কেলৈ খাইছা? জনসাধাৰণৰ ভোটাৰ ৰাইজৰ কাষ চাপিব দিয়া, আমাক ভোটাৰ ৰাইজৰ কাষ চাপিব দিয়া, আমি কথা পাতিম ন ভোটাৰ ৰাইজৰ লগত, ভোটাৰ ৰাইজৰ লগত আমি আলোচনা কৰিমতো। ইমান ভয় কেলৈ খাব লাগে? যদি কামেই কৰিছে ভয় কেলৈ খাব লাগে? ফেচবুকত কোনে কাক কমেণ্ট কৰিছে লগে লগে ৰিপৰ্টিং হ'ব, লগে লগে কমেণ্ট ডিলিট কৰাব লাগে। এই ভগৱান, কি নীতি এইটো? উত্তৰ কোৰিয়া নহয় প্ৰভু, এইটো উত্তৰ অসম হয়। আমাক সুন্দৰ উত্তৰ অসম লাগে, উত্তৰ কোৰিয়া নালাগে। কিম জং হোৱাৰ চেষ্টা কৰি লাভ নাই। এই অসম হয়, অসমীয়া হ'ব লাগে আমি, কিম জন উং নহয়। নদুৱাৰবাসী ৰাইজৰ সেৱা কৰিবলৈ যিটো সুযোগ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দিছে, সেই সুযোগটো আমি গ্ৰহণ কৰিছোঁ আৰু জনসাধাৰণৰ সেৱা কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। আমি জনসাধাৰণৰ ঘৰে ঘৰে গৈছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যে তেখেতসকলে আমাক আশীৰ্বাদ প্ৰদান কৰে, আমি যেন সক্ষম হওঁ তেখেতসকলৰ প্ৰতিনিধি হৈ বিধানসভালৈ যাবলৈ, আৰু সমগ্ৰ নদুৱাৰবাসী ৰাইজৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ যেন আমি সেই শক্তিটো পাওঁ। তাৰ বাবে আমি সকলোৰে ঘৰে ঘৰে গৈ আশীৰ্বাদ বিচৰাৰ চেষ্টা কৰিছোঁ। সময় যথেষ্ট কম যদিও আমি পাৰ্যমানে সকলোৰে ঘৰে ঘৰে গৈ আশীৰ্বাদ লোৱাৰ চেষ্টা কৰিছোঁ। আৰু যাৰ ঘৰত যাব নোৱাৰিলেও তেখেতসকলে যেন আমাৰ দায় দোষ নধৰে, তেখেতসকলে আমাক মৰম দিয়ে, চেনেহ দিয়ে। কাৰণ চাওক, এতিয়া সময় যথেষ্ট কম, এই নিৰ্বাচনলৈ সময় যথেষ্ট কম, গতিকে সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰাটো বৰ্তমান মোৰ কাৰণে সম্ভৱ নহ'বও পাৰে। তথাপিও চেষ্টা কৰিছোঁ সকলোৰে যেন ওচৰ চাপিব পাৰোঁ। নাই, সকলোৱে আশীৰ্বাদ দিছে, নতুন প্ৰজন্মক সুযোগ দিব লাগে, সেই কথা সকলোৰে মুখে মুখে। সকলোৱে বিচাৰিছে যে পৰিৱৰ্তন অৱশ্যম্বী, কাৰণ এইটো পৰিৱৰ্তন মানে এইটো নেচাৰেল নিয়ম হয় না। প্ৰত্যেক বছৰত আপোনাৰ চ'ত মাহত গছেও পাত সলায়, হয় নকওক? গতিকে এই সময়ত আজি 25 বছৰৰ পৰা একেজন মানুহ, একেধৰণৰ কাম, একেধৰণৰ নীতি, মানুহবিলাকে আমনি পাইছে। গতিকে সকলোৱে কৈছে যে পৰিৱৰ্তন অৱশ্যে আমি কৰিবই লাগিব। পৰিৱৰ্তন যদি নকৰোঁ তেতিয়াহ'লে আমনি পাইছোঁ। আৰু নতুন চিন্তাধাৰণে, নতুন পৰিকল্পনাৰে আমাৰ সমষ্টিটোক আগুৱাই নিব লাগিব। এই গোটেইখিনি কথাটো জনসাধাৰণৰ মুখে মুখে। আই মাতৃসকলৰ মৰম চেনেহ পাইছোঁ। হয়, তেখেতসকলে আঁচনিবিলাক পাইছে, আঁচনিটো দিবই, চৰকাৰে দিব। আজি এইটো চৰকাৰে দিছে, কালি বেলেগ চৰকাৰে দিব। আঁচনিৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। সুনীল চেত্ৰীক ভোট দিলে যে আঁচনি কাটা যাব, এই কথা ভাবি লাভ নাই। এই ধৰণৰ মিছা তাৰমানে আপোনাৰ অভিযোগবিলাক, ভুৱা অপপ্ৰচাৰবিলাক বিৰোধী দলে চলাই আছে বুলি আমি শুনিছোঁ। হাস্যাস্পদ কথা। বিৰোধী দলে এতিয়া কৈছে বোলে ভোটিং চেণ্টাৰত বোলে কিবা CCTV কেমেৰা লগোৱা হ'ব 3টাকৈ, আপুনি যাক ভোট দিয়ে তাৰ গোটেই ফটোটো বোলে আমুকে চাই থাকিব আমাৰ প্ৰাৰ্থীয়ে বুলি কয়। হাস্যাস্পদ কথা। এই ধৰণৰ ভুৱা প্ৰচাৰ, বেচেৰা মানে সহজ সৰল হোজা গাঁৱলীয়া মানুহবিলাকক মিছা অপপ্ৰচাৰ কৰি তেখেতৰ ভোট সংগ্ৰহ কৰাৰ মানে কোনো যুক্তি নাই। আৰু হাস্যাস্পদ কথা, তেখেতে ইমানেই যদি কাম কৰিছে তেওঁলোকে কাণত তেল দি শুই থাকিলে হ'ল, গাঁৱে গাঁৱে কেলৈ ঘূৰি ফুৰিব লাগে, চুবুৰীয়া গুণ্ডা মানুহ কেলৈ কৰিব লাগে। ইমানেই যদি উন্নয়ন কৰিছে তেওঁলোকে ভাবিছে যে যদি বিৰোধী নাই সমাজত, তেওঁ যি ধৰণে ক্লেইম কৰে যে সমাজত আমাৰ নদুৱাৰ সমষ্টিৰ বিৰোধীয়েই নাই, নদুৱাৰ সমষ্টিত কংগ্ৰেছেই নাই বুলি তেখেতে কয়, ইমান মানুহ কেলৈ আমাৰ পিছত লগাই দিছে। য'তে যাওঁ তাৰ পিছে পিছে 3-4টা বাইক আমাক ফ'ল' কৰি আছে। হাস্যাস্পদ কথা, কোনোবা কলনীত গ'লে কলনীত 2-4টা ল'ৰামান লগে লগে আমাৰ উপস্থিত হৈ যায়, আমাৰ কলনীত নোসোমাব বুলি। ইমান ভয় কেলৈ খাইছা? জনসাধাৰণৰ ভোটাৰ ৰাইজৰ কাষ চাপিব দিয়া, আমাক ভোটাৰ ৰাইজৰ কাষ চাপিব দিয়া, আমি কথা পাতিম ন ভোটাৰ ৰাইজৰ লগত, ভোটাৰ ৰাইজৰ লগত আমি আলোচনা কৰিমতো। ইমান ভয় কেলৈ খাব লাগে? যদি কামেই কৰিছে ভয় কেলৈ খাব লাগে? ভয় খোৱাৰ কোনো যুক্তি নাই নহয়। ফেচবুকত কোনে কাক কমেণ্ট কৰিছে লগে লগে ৰিপৰ্টিং হ'ব, লগে লগে কমেণ্ট ডিলিট কৰাব লাগে। এই ভগৱান, কি নীতি এইটো? উত্তৰ কোৰিয়া নহয় প্ৰভু, এইটো উত্তৰ অসম হয়। আমাক সুন্দৰ উত্তৰ অসম লাগে, উত্তৰ কোৰিয়া নালাগে। কিম জং হোৱাৰ চেষ্টা কৰি লাভ নাই। এই অসম হয়, অসমীয়া হ'ব লাগে আমি, কিম জন উং নহয়।